তাৰ যে মৃত্যুটো এনেকুৱা হ'ব কেতিয়াও ভবা নাছিলোঁ মাকে যে হত্যা কৰিব সেই কথাটো কেতিয়াও কোনো বাকে নাই ক্লাছ টিচাৰ প্ৰথম ক্লাছটো মোৰে হ'ব প্ৰথম ক্লাছটোত মই সোমাবলৈ এতিয়া কেনেকৈ মানে কিমান দুখ লাগিব মই সেইটো কথা চিন্তা কৰিছোঁ যে তাৰ অবিহনে মানে বহুত বেয়া লাগিব তাৰ লগৰখিনিও বেয়া লাগিব ইয়াক কেতিয়াবা মই থ'ব গৈছোঁ জন্মঘৰলৈকে অকলে অকলে যোৱা দেখি বেয়াও লাগে নিজেও থ'ব গৈছোঁ মই নিজৰ চলিৰ লগত তাই বহুত ভাল ল'ৰা আছিল মোক সুধিছে আপোনাৰ ল'ৰা নিব নহয় ৰিলেশ্যনৰ হ'লেহে মই যাম নেকি কি মোৰ সন্তান তাক যে মাকে এনেকুৱা কৰিব ভবা নাই গতিকে দুখীয়া উচিত শাস্তি পাওক মৃন্ময় কাণ্ড আৰু এই সমগ্ৰ জঘন্য ঘটনাই সমগ্ৰ ৰাজ্যবাসীক এক প্ৰকাৰ স্তম্ভিত কৰি তুলিছিল আৰু এই ঘটনাৰ চাঞ্চল্য এই মুহূৰ্তত অব্যাহত আছে আৰু এই মুহূৰ্তত মই মৃন্ময়ৰ শিক্ষানুষ্ঠানখনত উপস্থিত আছোঁ নৱোদয় জাতীয় বিদ্যালয় বেলতলা তেওঁ সুশৰীৰে আমাৰ মাজত নাথাকিলেও তেখেতৰ প্ৰতিচ্ছবিত এই মুহূৰ্তত মাল্যাৰ্পণ কৰা হৈছে ধূপ চাকি নৈবেদ্যৰে আত্মাৰ সদগতি এক প্ৰকাৰ ইয়াত কামনা কৰা হৈছে আৰু স্কুলখনৰ শিক্ষাগুৰুসকলক দেখুৱাইছোঁ অভিভাৱকসকল শিক্ষাৰ্থীসকলৰ উপস্থিতিত এই মুহূৰ্তত প্ৰায় 1 মিনিট সময় মৃন্ময় বৰ্মনৰ আত্মাৰ সদগতি কামনা কৰাৰে নেদেখাজনৰ ওচৰত এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে আমি শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিম মৃন্ময়ক কিদৰে ওচৰৰ পৰা পাইছিল কাৰণ এগৰাকী মেধাৱী ছাত্ৰ পঞ্চম শ্ৰেণী অধ্যয়নৰত ছাত্ৰগৰাকীৰ যেতিয়া ৰোল নম্বৰ 1 তেতিয়া হয়তো আমি বৰ্ণনা কৰিব নালাগে যে ছাত্ৰগৰাকী কিমান মেধাৱী আছিল খেলৰ পৰা সাংস্কৃতিক দিশ প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থান দখল কৰি অহা সেইগৰাকী মেধাৱী ছাত্ৰৰ চাঞ্চল্যকৰ মৃত্যুক লৈ কোনেও যেন সহজভাৱে মানি ল'ব পৰা নাই একাংশ অভিভাৱকসকল আছে মৃন্ময়ৰ সহপাঠীসকলৰ এইসকল পিতৃ মাতৃ যিসকলৰ চকু আজি এই মুহূৰ্তত সেমেকি উঠা দেখিবলৈ পোৱা গৈছে আমি প্ৰথমে এই বিদ্যালয়খনৰ সঞ্চালকগৰাকীৰ সৈতে আমি কথা হ'বলৈ আমি চেষ্টা কৰিম খুব মৰ্মাহত কৰিছে গোটেই ঘটনা আৰু এই কাৰ্যসূচীয়ে কি ক'ম এইটো আৰু যিটো প্ৰকাশ কৰিব পৰা অৱস্থাত নাই এতিয়া কোনো কথা ক'ব অৱস্থাত আচলতে যোৱা 2 দিন ধৰি মানে কেনেকুৱা অৱস্থাত ভুগিছে আৰু প্ৰকাশ কৰিব নোৱাৰি আমাৰ কাৰণ প্ৰত্যেকজনে এজন সন্তান আৰু এজন সন্তান যেতিয়া নিজৰ সেই পৰা হেৰাই যায় আশাহত কৰি সেই আৰু ক'ব পৰা নাযায় কাৰণ যে নৃশংসভাৱে হত্যা কৰা হৈছে সি যদি নেচাৰেল ডেথ হোৱাহেঁতেন আমাৰ একো ক'ব নাছিল কিন্তু যিধৰণে হত্যা কৰা হ'ল কিয় তেওঁক যদি এনেকুৱা অসুবিধা হৈছিল আমাক কিয় নক'লে যে ছাৰ অসুবিধা হৈছে তাক কিয় ব্যৱস্থা কৰিব আমি তাক নিশ্চিতভাৱে তাক ৰাখিলোহেঁতেন সম্পূৰ্ণ দায়িত্বলৈ আমি তাক ৰাখাৰ ব্যৱস্থা কৰিলোহেঁতেন যিটো নকৰিলে আমি কেতিয়াও এবাৰৰ কাৰণে নুশুনিলোঁ যে এনেকুৱা ঘটনা ঘটিছে আমি আজি ভাষাহীন আমি কি কওঁ এতিয়া কথা পাতিব নোৱাৰি আৰু মুহূৰ্তত দেখুৱাইছোঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পলাক্ষী চাংকাকতি এই মুহূৰ্তত ধূপ চাকি জ্বলাই সেইগৰাকী মেধাৱী ছাত্ৰৰ আত্মাৰ সদগতি কামনা কৰিছে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙে এই মুহূৰ্তত দেখুৱাই আছে আমি অনাকাংক্ষিতভাৱে যিসমূহ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ আমি চেষ্টা নকৰোঁ কিন্তু আমিও যেন উপাহীন কাৰণ কোনেও যেন এই মুহূৰ্তত নিজৰ অন্তৰৰ পৰা প্ৰতিদিনে পাই অহা সেইগৰাকী শিক্ষাৰ্থীক যেন অকালতে হেৰুৱাব সেয়া কোনো এজন লোকেই ইয়াৰ শিক্ষাগুৰুসকল হওক বা তেওঁৰ সহপাঠীসকলে মানি নল'ব এই শিক্ষাৰ্থীসকলক মই দেখিছোঁ প্ৰতিজন শিক্ষয়িত্ৰীৰ চকুত এই মুহূৰ্তত চকুলৈ আমিও বাইদেউ কেনেকৈ পাইছিল বহুত ভাল ল'ৰা আছিলে সি মানে কি ক'ম আৰু একো গালি পাৰিবলগীয়া ল'ৰা নহয় বহুত ভাল আছিলে আৰু সি এবাৰ প্ৰথম হৈছে ক্লাছত মানে একদম ভাল ল'ৰা আৰু সেইটো কিন্তু তাৰ যে মৃত্যুটো এনেকুৱা হ'ব কেতিয়াও ভবা নাছিলোঁ মানে মাকে যে হত্যা কৰিব সেই কথাটো কেতিয়াও পাইছিল আপুনি পাইছোঁ কোন ক্লাছ মই তেওঁলোকৰ ক্লাছ টিচাৰ হয় এবাৰ খুব ভাল ল'ৰা মানে ছাত্ৰ হিচাপে যিখিনি গুণ তাৰ সকলোখিনি আছে মানে পঢ়াৰ ক্ষেত্ৰতে হওক বা তাৰ ব্যৱহাৰৰ ক্ষেত্ৰতে বিশেষকৈ ব্যৱহাৰটো খুব ভাল ল'ৰাটো কিবা এটা ক'বলৈ গালি পাৰিবলৈ তাৰ অকণো মন নাযায়
পৰহি দিনা মই তাক কালি শনিবাৰ দিনাও আহিছে, শুকুৰবাৰ দিনাও আহিছে, তাক মই কৈছোঁ তুমি অকণ লিখিবলৈ আছে, তুমি ধুনীয়াকৈ সম্পূৰ্ণ কৰিবা দেই। তো ঠিক আছে বোলে, আমি ঠিক আছে মিছ মই এইখিনি কৰি ল'ম দিয়া। সি যেনেকৈ যদিও কি কেতিয়াবা মানে ছুটি লয়, তথাপি কিন্তু ধুনীয়াকৈ কভাৰ কৰি লয়, গোটেইখিনি মিলাই লয়। সেইটো কাৰণে তাৰ বিৰাট বেয়া লাগিছে। সি বহুত বাধ্য আছিলে আৰু মৰমৰ আছিলে, বহুত মনত পৰিব। এতিয়া মই ক্লাছ দিছা, প্ৰথম ক্লাছটো মোৰে হ'ব, কিন্তু প্ৰথম ক্লাছটোত মই সোমাবলৈ এতিয়া কেনেকৈ মানে কিমান দুখ লাগিব, মই সেইটো কথা চিন্তা কৰিছোঁ যে তাৰ অবিহনে মানে বহুত বেয়া লাগিব, তাৰ লগৰখিনিও বেয়া লাগিব। পৰিৱেশটোৱে দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰতিগৰাকী শিক্ষয়িত্ৰীৰ চকু সেমেকি উঠিছে। আপুনি পাইছিল বাইদেউ? মই কম্পিউটাৰ পঢ়াইছিলোঁ তাক। কম্পিউটাৰৰ বহীখন কিন্তু সিদিনা আমি বেগত দেখিছিলোঁ। মোৰ বেগটোত খুব সাংঘাতিক হাতৰ আখৰ আছিল। হয়, বৰ ধুনীয়া হাতৰ আখৰ, বৰ অমায়িক ল'ৰা আছিলে। কোনোদিন তাক ক্লাছত শৃংখলাবদ্ধতাভাৱে তাক গালি পাৰিব লগা হোৱা নাছিলে। খুবেই মৰম লগা আছিলে ল'ৰাটো। কেনেকৈ এইটো কাম কৰিব পাৰিলে নাজানো। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকণমান দুখ পালে আমাৰ বুকু কঁপি উঠে। আমি সেইকাৰণে জিৰণি সময়ত আমি টিচাৰবিলাক থাকোঁ, যাতে ল'ৰা ছোৱালী খেলোঁতে মেলোঁতে দুখ নাপায়। আমি নিজৰ সন্তানৰ নিচিনা ভাবোঁ। সঁচা মাকজনীয়ে যে এনেকুৱা এটা কাম কৰিব পাৰিব ভাবাই নাছিলোঁ। আপুনি এগৰাকী মাতৃ বাইদেউ, শিক্ষাগুৰু। হয়, যোৱা বছৰ তাৰ ক্লাছ টিচাৰ মই আছিলোঁ ক্লাছ 4ত। এইবছৰ মই তাক মেথছ পঢ়াওঁ বাৰু। বহুত ওচৰৰ পৰা পাইছিলোঁ তাক যোৱা বছৰ। খুব ভাল ল'ৰা আছিলে, খুবেই মৰমীয়াল, বৰ ধুনীয়াকৈ মানে কোঅপাৰেট কৰে গোটেইখিনি কামতে। সি সকলোখিনি মানে অলপ শিকালেই বুজি লয়, চব কথাই বুজি পায় সি। নিশ্চয় কৰিব। আৰু শিক্ষক শিক্ষাৰ্থী প্ৰভাত সিঙে দেখুৱাব। আমি কথা পাতিব বিচৰা নাই, কাৰণ আমিও যেন কিছু আৱেগিক হৈ পৰিছোঁ। বাইদেউ, পঞ্চম শ্ৰেণীৰ আমি শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতিম। বাইদেউ, মই আজি মোৰ ক'বলৈ ভাষাই নাইকিয়া। সি মোৰ সন্তান বুলি কৈছোঁ মই। কালি মই গৈ কৈছোঁ সি মোৰ সন্তান হয়। বহুতে মোক সুধিছে আপোনাৰ ল'ৰা নিমন নহয় অ', ৰিলেশ্যনৰ হ'লেহে মই যাম নেকি, সি মোৰ সন্তান। তাক যে মাকে এনেকুৱা কৰিব ভবা নাই। গতিকে দুখীয়ে উচিত শাস্তি পাওক। আৰু মই আৰক্ষী প্ৰশাসনক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে ইমান সোনকালে হত্যাকাৰীক যে ধৰা পেলাইছে, গতিকে তেওঁলোকে উচিত বিচাৰ কৰক, যাতে আমাৰ বাচ্ছাটোৱে যাতে তাৰ আত্মাই শান্তি পাওক আৰু দুখীয়ে যাতে ভাল শাস্তি পাওক। কিন্তু তাইক ফাঁচি দিব নালাগে, তাইক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক, তাইক টৰ্পি মৰক। মই এই প্ৰাৰ্থনা কৰিছোঁ মোৰ আৰক্ষী প্ৰশাসনক আৰু অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে যাতে এই বিষয়টোৰ ওপৰত ভাল বিচাৰ কৰে। মই আজি আৰু ক'ব নোৱাৰোঁ আৰু ভাষাহীন হৈ পৰিছে। আৰু অংকুৰৰ পৰা মুকুল শ্ৰেণী প্ৰথম দ্বিতীয়কে আদি কৰি দশম শ্ৰেণীৰ পৰ্যন্ত জ্যেষ্ঠৰ পৰা কনিষ্ঠ প্ৰতিজন শিক্ষাৰ্থী এই মুহূৰ্ততে উপস্থিত আছে। আমি শিক্ষাগুৰুসকলৰ এই মুহূৰ্তত আৱেগিক ভৰা কিছু মন্তব্য সংগ্ৰহ কৰিলেও কিন্তু আমি যেন অনাকাংক্ষিতভাৱে এই বাতৰি আমি দেখুৱাব লগা হৈছে। যিখন নৱোদয় জাতীয় বিদ্যালয় বেলতলাত অৱস্থিত, এই স্কুলখনৰ পৰা নাতি দুইৰেত আছিল, মাকৰ সৈতে আছিল মৃন্ময় বৰ্মন। আৰু সেই মৃন্ময় বৰ্মনৰ এই মুহূৰ্তত প্ৰতিচ্ছবিত মাল্যাৰ্পণ, একাজলি শ্ৰদ্ধাঞ্জলি এই মুহূৰ্তত জ্ঞাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অভিভাৱক যদি মই দুই এগৰাকীৰ সৈতে কথা পাতোঁ, নিশ্চয় পাইছিল মৃন্ময়ক আপুনি এগৰাকী মাতৃ ধৰক। কোনো ভাষা নাই, মই ক'ব নোৱাৰো। মোৰ লগৰ ল'ৰা ছোৱালী লগত হেৰি হয় নহয়, ক'ব নোৱাৰো কিয় মাৰিলে বিন্দুৱে। বহুত দুখ লাগিছে নাপাই। কালিও গৈছিলো চাবলৈ, লগ নাপালো। মই পাইছো ইয়াক কেতিয়াবা মই থব গৈছো জন্মৰলৈকে, অকলে যোৱা দেখি বেয়াও লাগে, নিজেও থব গৈছো মই নিজৰ ছোৱালীৰ লগত। তাই বহুত ভাল ল'ৰা আছিল, কাৰো লগত মাৰা মাৰি নাছিল, তাৰ বহুত বুদ্ধিমান ল'ৰা আছিল তাই। মই স্মৃতিয়ে বাৰুকৈ আমনি কৰিব এই প্ৰতিষ্ঠানখনক, কাৰণ প্ৰথম শ্ৰেণীৰ পৰা অংকুৰ মুকুলকে আদি কৰি পঞ্চম শ্ৰেণীলৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেইগৰাকী শিক্ষাৰ্থীৰ হঠাৎ নাইকিয়া হোৱা খবৰে কিন্তু কোনো এজনক সহজভাৱে মানি নল'লে এটা ধৰণৰ পৰিৱেশ, আমিও বৰ্ণনা কৰিব নোৱাৰা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছোঁ। পঞ্চম শ্ৰেণীত কোনে পঢ়ে? তুমি পঢ়া? তুমি মৃন্ময়ৰ লগ বন্ধু হয়? মৃন্ময়
মই নাপাতো কথা পৰিৱেশটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙে দেখুৱাইছে এই মুহূৰ্তত কণ কণ শিক্ষাৰ্থীসকলেও মৃন্ময়ক এবাৰ স্মৰণ কৰিছে সহপাঠীগৰাকী আজি এই স্কুলখনৰ এগৰাকী সতীৰ্থ নাইকিয়া হৈ পৰাৰ খবৰে কিন্তু প্ৰতিজন ইয়াৰ আৱাসী চুবুৰীয়া বিদ্যালয়খনৰ গুৰিৰ পৰা শীৰ্ষ পৰ্যন্ত শিক্ষাগুৰু ছাত্ৰ ছাত্ৰীসকল প্ৰতিজন লোককে এই মুহূৰ্তত আৱেগিক কৰি তোলা এটা মুহূৰ্তত পৰিৱেশ আৰু শাৰী শাৰীকৈ খুব শৃংখলাবদ্ধভাৱে বৰ্তমান সেইগৰাকী মৃন্ময়ভাৱে নাথাকিলেও তেওঁৰ অজান দেশলৈ গুচি যোৱাৰ সেই স্মৃতিত এই মুহূৰ্তত তেওঁলোকে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আৰু মই দীপাংকৰ দাসে এই মুহূৰ্তত বেলতলাৰ নৱোদয় জাতীয় বিদ্যালয়ৰ পৰা এই মুহূৰ্তত কিছু পৰিৱেশ আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ নৱোদয় জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু পঞ্চম শ্ৰেণীৰ এই স্থানতে বহি শ্ৰেণীকোঠাত পাঠদান গ্ৰহণ কৰিছিল মৃন্ময় বৰ্মনে আমি এই মুহূৰ্তত বিদ্যালয়খনৰ শিক্ষাগুৰু আমি মৃন্ময়ৰ সহপাঠীসকলৰ সৈতে কথা বাৰ্তা হৈছোঁ আৰু এই মুহূৰ্তত শ্ৰেণীকোঠাত আহি সেই পুৰণি স্মৃতি এবাৰ সজীৱ কৰিবলৈ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ এই মুহূৰ্তত এই বিশেষ প্ৰতিবেদন আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ কেনেদৰে পাইছিল মৃন্ময় হয় মই তেওঁলোকক বিজ্ঞান পঢ়াইছিলোঁ আৰু সি সঁচাকৈ বৰ মেধাৱী ছাত্ৰ আছিলে তেওঁলোকক যেতিয়া মই সিহঁতক মানে বৰ্ডত কিবা এটা লিখিব দিওঁ আৰু সি সদায় আগতীয়াকৈ হাত দাঙি মেম মই লিখোঁ এইটো কথা মানে সঁচাকৈ পাহৰিব নোৱাৰি বহুত মেধাৱী বহুত ভাল ল'ৰা আছিলে সি এই স্মৃতিবিলাকে অলপ হ'লেও ক'ৰবাত খুন্দিয়াব হয় হয় নিশ্চয় মৰমৰ মৃন্ময় আজি তুমি আমাৰ মাজত নাথাকিলেও আমাৰ স্মৃতিত তুমি সদায় সজীৱ হৈ থাকিবা তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰে কামনাৰে নৱোদয় জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষকবৃন্দই এই বাৰ্তা এই মুহূৰ্তত প্ৰেৰণ কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মৃন্ময়ৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে আজি ছুটি দিয়া হৈছে নৱোদয় জাতীয় বিদ্যালয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ